শিক্ষাগুৰুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে লখৰাত আজি গণ সমাবেশ অনুষ্ঠিত হয় কিয় প্ৰতিবাদ কৰিবলগীয়া হ'ল কিয় বিদ্যালয়ৰ পৰা ৰাজপথলৈ ওলাই আহিবলগীয়া হ'ল কিয় এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিলে ৰাজ্য চৰকাৰে কিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শিক্ষাগুৰুৰ কথা নুশুনে এই প্ৰশ্নবোৰ আহিছিল আৰু তাৰ পিছত আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে কিয় নিয়মীয়াকৰণৰ নামত বঞ্চনা কৰিলে কিয় প্ৰতাৰণা কৰিলে শিক্ষাগুৰুসকলক কিয় তেওঁলোকে বঞ্চনা কৰিলে আৰু ৰাজ্য চৰকাৰৰ এনে ধৰণৰ সিদ্ধান্তত ইতিমধ্যে ক্ষোভিত হৈ পৰিছে সকলো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যিটো সময়ত ৰাজ্য চৰকাৰৰ এনে ধৰণৰ বিষয়ক লৈ শিক্ষাগুৰুসকল অসন্তুষ্ট সেই সময়ত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে গুৰুত্ব নিদিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আলোচনাৰ নামত কি কৰে সেয়াও সকলোৱে দেখিছে এই মুহূৰ্তত শিক্ষাগুৰুসকলে প্ৰতিবাদ কৰিছে আৰু যাৰ বাবে সমগ্ৰ ৰাজ্যতে শিক্ষাগুৰুসকলে আৰম্ভ কৰিছে এক জাগৰণ সেই জাগৰণ হৈছে চৰকাৰৰ বিৰুদ্ধে সেই জাগৰণ হৈছে তেওঁলোকক কৰা বঞ্চনাৰ বিৰুদ্ধে আমাৰ সৈতে ইতিমধ্যে কেইবাগৰাকীও শিক্ষাগুৰু উপস্থিত আছে আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছে আমি চিনাকি কৰি দিব বিচাৰিম লগতে আমি এটা কথা উল্লেখ কৰিব বিচাৰিম তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম আমি ইতিমধ্যে উল্লেখ কৰিছো যে শিক্ষাগুৰুসকলৰ যি কথা তেওঁলোকৰ যিখিনি দাবী সেই দাবী এতিয়ালৈকে শুনা নাই ৰাজ্য চৰকাৰে কিয় শুনা নাই দীপক কুমাৰ নাথ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰিব বিচাৰিছো যেহেতু আপোনালোকে দীৰ্ঘদিনৰ পৰা দাবীখিনি জনাই আহিছিল কিন্তু তাৰ পাছতো গুৰুত্ব নিদিলে কি ক'ব আজি প্ৰতিবাদ আজি আমি প্ৰতিবাদ মানে আমি যেতিয়া 2012 চনত আমি যেতিয়া এপইণ্টমেণ্ট লৈছিলোঁ তেতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়া শিক্ষামন্ত্ৰী আছিলে তেতিয়া আমি এই এনেকুৱা এটা দিন আমাৰ আহিব বুলি আমি ভবা নাছিলোঁ কিন্তু ভবাৰ বিপৰীতে গৈ সপোনৰ অগোচৰ হ'ল আমাৰ এনেকুৱা এটা দিন আহিব বুলি আৰু আজি আহি এনেকুৱা এটা দিনত আমি উপস্থিত হৈছোহি আমাৰ যি ধৰণে আমি 2009 চনৰ মানে শিক্ষাৰ অধিকাৰ আইনৰ আওতাত আমি এপইণ্টমেণ্ট পালোঁ সেই ধৰণে আমি ৰেগুলাৰ বেচিছত পাব লাগিছিল যদিও আমি কণ্ট্ৰেকচুৱেল বেচিছত তেতিয়া এপইণ্টমেণ্ট দিলে কিন্তু পৰৱৰ্তী পৰ্যায়ত আমি 2013 চনত আমি ROP পাইছোঁ 2013 চনত তেতিয়াৰ মিছন সঞ্চালিকা আছিলে LS চাংচন বাইদেউ তেখেতৰ নিৰ্দেশনা প্ৰকাশ পাইছিলে 2013 চনৰ 29 মেত আৰু সেই অৰ্ডাৰ মতে 2013 চনৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা আমাক ধৰি দিছিলে ROP আৰু সেই অনুসৰি 2013 চনৰ 1 এপ্ৰিলৰ পৰা আমি এতিয়ালৈকে 11টা ইনক্ৰিমেণ্ট আৰু ৰেগুলাৰ শিক্ষকৰ সমাহাৰত যিখিনি তেওঁলোকে পায় আমিও সেই সকলোখিনি সা সুবিধা প্ৰায় পাই আহিছোঁ আৰু তেনেকৈ আহি 2017 চনত তেতিয়াৰ প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত আৰু সচিব আছিলে প্ৰীতম ছাৰ আৰু প্ৰীতম ছাৰৰ নিৰ্দেশনা প্ৰকাশ পাইছিলে 2017 চনৰ 28 জুলাইত সেই অৰ্ডাৰ মতে আমি তেতিয়াৰ পৰা 2017 চনৰ 1 এপ্ৰিলৰ পৰা আমি আকৌ 7 পে কমিশ্যনো পাইছোঁ আৰু আমি সময়ে সময়ে যি দিয়ে পাওঁ যি বছৰেকীয়া ইনক্ৰিমেণ্ট আমি গোটেইখিনি পাই আছোঁ কিন্তু আজি আমাৰ 11 বছৰ আমি আমাৰ অভিজ্ঞতা আমাৰ জীৱনৰ অমূল্য সময় সকলোখিনি আমি শিক্ষা বিভাগত শিশুসকলৰ লগত দিয়াৰ পিছতো আপোনালোকে জানেই আমাৰ লগৰ বহু সতীৰ্থ শিক্ষক পাহাৰ ভৈয়াম নদী পাৰ হৈ কেনেকৈ চৰচাপৰি অঞ্চলতো কৰ্মৰত হৈ আছে এনেকৈ আমি শিক্ষাৰ পোহৰে উজ্জ্বলিত কৰিবৰ কাৰণে শিশুসকলক যৎপৰোনাস্তি কৰি আহিছোঁ আৰু আমি 11টা বছৰ অমূল্য সম্পদ আমাৰ জীৱনৰ পৰা বিদায় দিছোঁ শিক্ষাৰ নামত কিন্তু এনেকুৱা এটা আমাৰ মূল্যৰ বিনিময়ত সিদিনাখন আমাক মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় যিজনে আমাক এপইণ্টমেণ্ট দিছিল প্ৰথম তেখেতে আমাক মাতি আনি 4জনকৈ প্ৰতিনিধি প্ৰতি ডিষ্ট্ৰিক্টৰ পৰা আমাক মাতি আনিছিলে আৰু আলোচনা কৰিম বুলি কিন্তু আমাক সিদিনাখন আলোচনা আমি যি ধৰণে ভাবিছিলোঁ তাৰ সম্পূৰ্ণ এখন ছবি পালোঁ আৰু সেইকাৰণে আমি আচলতে তেখেতৰ পৰা তেনেকৈ আশা কৰা নাছিলোঁ কিন্তু তাৰ বিপৰীতে তেখেতে আমাক মত বিনিময়ৰ পৰিৱৰ্তে যি সিদ্ধান্তবোৰ আমাক শুনালে তাত আমি যথেষ্ট দূষিত হ'লোঁ আৰু সেইকাৰণে দূষিত হৈ আমি তেওঁ যিখিনি আমাক চুক্তি দিছে সেই চুক্তিখিনি আমি নামানো বুলি সেইদিনাও আমি কৈছোঁ প্ৰকাৰান্তৰে তথাপিও আজি আমি সকলো একগোট হৈ লখৰাৰ উদয়ন কৃষ্টি সংঘ খেলপথাৰত আমি মুখ্যমন্ত্ৰী মহোদয়ক আকৌ এক প্ৰতিবাদ নহয় সমাৱেশ হৈ আমি 10,000ৰ অধিক শিক্ষক গোট খাই পেলাই তেখেতলৈ আকৌ এটা বাৰ্তা পঠাইছোঁ আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ দাবীখিনি পুনৰ বিবেচনা কৰি চাই 11 বছৰীয়া কৰ্মজীৱনৰ মূল্য আমাক দিয়ে যাতে আমি যি ধৰণৰ যি হাৰত দৰমহা লাভ কৰি আছোঁ যি ধৰণে সা সুবিধা পাই আছোঁ সেইমতেই বাকী থকা সুবিধাখিনি দি পে প্ৰটেকশ্যন সহ আমাক যাতে নিয়মীয়া কৰে সেইখিনি আমি আশা কৰিছোঁ ইতিমধ্যে কেইবাগৰাকীও শিক্ষাগুৰু আছে জিতু শৰ্মা ডাঙৰীয়া বহুখিনি আন্দোলন কৰা হৈছে পূৰ্বতেও দাবী জনোৱা হৈছে তাৰ পাছতো গুৰুত্ব প্ৰদান কৰা নাই এই সমগ্ৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰীগৰাকীক বাৰম্বাৰ কৈ থকাৰ পিছতো যিহেতু গুৰুত্ব নিদিলে তাৰ পাছত আজি সমাৱেশ আৰু ইয়াৰ পৰৱৰ্তী সময়তো কেতিয়া কাৰ্যকৰী কৰিব সেয়াও আপোনালোকে গম নাপায়
গতিকে এই মুহূৰ্তত ৰাজ্য চৰকাৰক, এই মুহূৰ্তত শিক্ষামন্ত্ৰীক, এই মুহূৰ্তত মুখ্যমন্ত্ৰীক কি ক'ব বিচাৰিব? হয়, মই জয়তে এটা কথা আপোনালোকক ক'ব খুজিছোঁ। লগতে আজি তাৰিখত আমি অকণমান ক্ষমা প্ৰাৰ্থী। আমি এইকাৰণে ক্ষমা প্ৰাৰ্থী যে আজি আমি কণ কণ শিশুসকলক বিদ্যালয়ত এৰি থৈ আজি আমি আহি এনেকৈ ৰাজপথত এই প্ৰতিবাদ বুলি নহ'লেও গণসমাৱেশৰ দৰে এটা অনুষ্ঠান আয়োজন কৰিছোঁ। তাৰ বাবে অসমৰ অভিভাৱকসকলৰ ওচৰত আমি একোজন শিক্ষক হিচাপে প্ৰথমতে ক্ষমা প্ৰাৰ্থী হৈ ল'লোঁ। তাৰ দ্বিতীয়তে আমি এটা কথা ক'ব খুজিছোঁ যে আজি তাৰিখৰ যিজন অসমৰ মুখ্যমন্ত্ৰী, তেখেত কিন্তু আমাৰ শিক্ষকসকলৰ ভাগ্য বিধাতা। যিহেতু 2012 চনত তেখেতৰ ছত্ৰছায়াত তেখেতৰ আশীৰ্বাদ পুষ্ট হৈ আজি আমি এই মুহূৰ্তত উপস্থিত হৈছোঁহি। আজি আমি একোজন শিক্ষক হিচাপে পবিত্ৰ বৃত্তিটো অংশগ্ৰহণ কৰিছোঁ। আচলতে এই গোটেইখিনি আঁৰতে আছিলে সেই মহান ব্যক্তিজন, যিজন আজি তাৰিখৰ অসমৰ সৰ্বময় কৰ্তা বুলি আমি প্ৰকাৰান্তৰে স্বীকাৰ কৰোঁ তেখেতক। আৰু এজন যথেষ্ট অভিজ্ঞ নেতা, ৰাষ্ট্ৰীয় নেতা। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি বাৰম্বাৰ অনুৰোধ কৰিছোঁ। সেইদিনাখনি যোৱা 7 ডিচেম্বৰৰ দিনাও আমি তেখেতৰ লগত যিখন সভাত মিলিত হৈছিলোঁ, তাতো আমি তেখেতক কৰপূতে নিবেদন কৰিছোঁ যে ছাৰ, আমি 2012 চনৰ পৰা কৰ্মৰত। গতিকে 2012 চনৰ পৰা আজি তাৰিখলৈকে আমাৰ যিটো শিক্ষা জীৱনত আমি কৰা ত্যাগৰ যিটো মূল্য, সেইটো আমাক ছাৰ আপুনি প্ৰদান কৰক। আৰু বেতন সুৰক্ষাসহ আমাক নিয়মীয়া কৰক। যোৱা 15 আগষ্ট তাৰিখে তেখেতে আমাক যেতিয়া নিয়মীয়াকৰণৰ প্ৰস্তাৱটো দিছিল, আমি যথেষ্ট উৎফুল্লিত হৈছিলোঁ, বহুত আনন্দিত হৈছিলোঁ, সকলো শিক্ষকৰ অন্তৰ ভৰি পৰিছিল। কিন্তু সিদিনা তেখেতে আমাক যিটো কথা ক'লে যে বেতন সুৰক্ষাসহ আমাক নিয়মীয়াকৰণ কৰিব নোৱাৰে, আৰু তাৰ প্ৰকাৰান্তৰে তেখেতে আমাক এই 2024 চনৰ 1 এপ্ৰিলৰ পৰাহে নিয়মীয়াকৰণ কৰিব পাৰিব। আমাৰ গোটেই শিক্ষকসকলৰ অন্তৰ ভাগি গৈছে। আমি কোনোপধ্যে একো পিনে উৱাদিহ পোৱা নাই আমি এতিয়া কি কৰিম। সেয়েহে আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ লগত আমি এটা কথা আলোচনা কৰিছোঁ। অসমৰ প্ৰায় 25,500 শিক্ষক বৰ্তমান আমাৰ লগত আছে। সকলো শিক্ষকৰ আমাৰ এটাই আজি তাৰিখত তেখেতৰ ওচৰত নিবেদন যে ছাৰ, আমাক যিটো দিব আপুনি সেইটো আমাক বেতন সুৰক্ষাসহ দিয়ক, আমাক নিয়মীয়াকৰণ কৰক, আমাক লাগে নিয়মীয়াকৰণ, আমাৰ প্ৰাপ্য। আমাৰ 11 বছৰীয়া যি আমাৰ অভিজ্ঞতা, সেই অভিজ্ঞতাৰ ভিত্তিত আমাক নিয়মীয়াকৰণ কৰক, আমাক দলিয়াই নেপেলাব। আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়কো আমি সেইটো অনুৰোধ বাৰম্বাৰ কৰিছোঁ। গতিকে আজি তাৰিখত আমি অসম চৰকাৰক পুনৰ এবাৰ আজি এই উদয়ন কৃষ্টি সংঘৰ খেলপথাৰত আমি এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ যে আমাক যিটো দিব আমি বিচৰা ধৰণে দিয়ক, আৰু বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ আমাৰ প্ৰাপ্য, সেই প্ৰাপ্য আমাক ঘূৰাই দিবলৈ আমি একান্তভাৱে অনুৰোধ কৰিছোঁ। আৰু লগতে আজি তাৰিখত সমগ্ৰ অসমবাসীৰ ওচৰত আমি কৰপূতে ক্ষমা বিচাৰিছোঁ যে একোজন শিক্ষক হৈ আজি তাৰিখত আমি আকৌ ৰাজপথলৈ ওলাই আহিছোঁ। প্ৰকৃততে আমি যথেষ্ট দুখিত, আমি ভাল পোৱা নাই, কিন্তু উপায়ন্তৰ হৈ আমি এই কাম কৰিছোঁ। সেয়েহে আপোনালোকৰ এই বৈদ্যুতিন চেনেলৰ যোগেদি আমি অসমৰ সমগ্ৰ ৰাইজৰ লগতে অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ। আৰু এটা কথা চাওক, আজি আমাৰ লগত অসম কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া, আপোনাৰ অসম শিক্ষক সন্মিলনীৰ বিষয়ববীয়া, লগতে বহুকেইজন বিশিষ্ট ব্যক্তি আমাৰ লগত অংশগ্ৰহণ কৰিছে। তেখেতসকলেও আমাৰ দাবীসমূহৰ সম্পূৰ্ণ ন্যায্যতা বিচাৰি পাইছে। সেয়েহে আমি আমাৰ সকলো শিক্ষকৰ হৈ এপাহতে আপোনালোকৰ যোগেদি অসম চৰকাৰক আমাৰ প্ৰাপ্য ঘূৰাই দিবৰ বাবে একান্তভাৱে কৰপূতে নিবেদন জনালোঁ। ধন্যবাদ। আৰু আমি বহুখিনি কথা পাতিবলগীয়া আছে। নয়নজ্যোতি বৰা ডাঙৰীয়া আছে, আপোনালোকৰ যিখিনি প্ৰতিবাদ, সেই প্ৰতিবাদ সকলোৱে ইতিমধ্যে দেখিছে। আৰু আজিৰ যি প্ৰতিবাদ, সেই প্ৰতিবাদে বুজাই দিছে যে শিক্ষাগুৰুসকল একত্ৰিত হ'লে কিমান এটা ভয়ংকৰ পৰিস্থিতি হ'ব। শিক্ষাগুৰুসকল শ্ৰেণীকোঠাৰ পৰা ওলাই আহি ৰাজপথলৈ আহিলে কিমান এটা তেওঁলোকে আন্দোলন দেখুৱাই দিব পাৰে, নিজৰ একতাৰ কথাখিনি দেখুৱাই দিব পাৰে, সেয়া দেখুৱালে। সেয়া যেনেদৰে ছাত্ৰ ছাত্ৰীক বুজাই, ছাত্ৰ ছাত্ৰীক শিকাই প্ৰতিটো দিনতে এগৰাকী ভাল নাগৰিক হিচাপে গঢ় দিবলৈ এটা মন লৈ পেলাই বিদ্যালয়লৈ যোৱা হয়, তাৰ পাছত যেতিয়া এনেদৰে বঞ্চনা কৰে, সেই মুহূৰ্তত সঁচাই অন্তৰ ভাগি পৰে। আজি উজনি নামনি কথা নাই, বিভিন্ন প্ৰান্তৰ পৰা আহি সকলো একত্ৰিত হৈছে, 10,000ৰো অধিক। গতিকে এই মুহূৰ্তত কি ক'ব? প্ৰথমতে মই আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছোঁ আমাক এইখিনি কথা ক'বলৈ সুবিধা দিয়াৰ কাৰণে। যিহেতু আজি আপোনালোকে স্বচক্ষুৱে দেখিলে আমাৰ 32খন জিলাৰ পৰা 10,000ৰো অধিক শিক্ষক শিক্ষয়িত্ৰী আমি বহুত কষ্টৰ কৰি পেলাই আহি ইয়াত গোট খাইছে, এটা সমবেত হৈছে আমাৰ শিক্ষক সমাৱেশ। আমি নিজৰ একতা আৰু শক্তি ইয়াৰ জৰিয়তে আমি প্ৰদৰ্শন কৰিছোঁ, বা আমি এক হৈ আছোঁ যে এই বস্তু এটা মেছেজ এটা আমাৰ শিক্ষকসকলে পাইছে। তথাপিতো আমাৰ বহুখিনি শিক্ষক আহিব পৰা নাই বিভিন্ন অসুবিধাৰ কাৰণে। আমি ইয়াৰ জৰিয়তে চৰকাৰক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে তেখেতসকলে যিধৰণে প্ৰতিশ্ৰুতি দিছিলে আগতে 2016 চনৰ যিটো নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিলে যে আমাক নিয়মীয়াকৰণ কৰা হ'ব, ৰেগুলাৰেশ্যন কৰা হ'ব, কিন্তু তাৰপিছত বহুত দিন আমি অপেক্ষা কৰিলোঁ। 16 চনৰ পৰা এতিয়া 7 বছৰ হ'ল। এতিয়া শেহতীয়াকৈ যে মুখ্যমন্ত্ৰী মহোদয়ে যিটো ক'লে, যিটো নিয়মীয়াকৰণৰ কথা ক'লে, সেই বস্তুটো আচলতে নিয়মীয়াকৰণ নহয়, যিটো নতুন নিযুক্তি। গতিকে আমি এনেকুৱা ধৰণৰ এটা নিযুক্তি নতুনকৈ আমি বিচৰা নাই, কিয়নো আমি ইতিমধ্যে আমাৰ উপৰোক্ত বক্তাসকলে ক'লেই যে আমি নতুনকৈ একো ইয়াত
কৰিবলগীয়া একো নাই, যিটো আমি পাই আছোঁ সেইটোকে আমাৰ কণ্টিনিউ হৈ পেলাই আমাৰ চাকৰিটো মানে আগলৈ যাব লাগে, সেইখিনিয়ে আমি বিচাৰিছোঁ। জগদীশ কলিতা ডাঙৰীয়া আছে, বহুখিনি কথা আমি ইতিমধ্যে আলোচনা কৰিছোঁ আৰু সকলো কথাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে যে শিক্ষাগুৰুসকলৰ যি প্ৰতিবাদ, সেই প্ৰতিবাদক মুখ্যমন্ত্ৰীগৰাকী বা শিক্ষামন্ত্ৰীগৰাকী বা ৰাজ্য চৰকাৰখনে গুৰুত্ব নিদিয়াৰ বাবে আজি এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল। জগদীশ কলিতা ডাঙৰীয়া, যিখিনি কথা আমি পূৰ্বৰে পৰা পাতি আহিছোঁ, আপোনালোকে দাবী জনাইছে, গুৰুত্ব দিয়া নাই। ৰাজ্য চৰকাৰখনৰ সৈতে পূৰ্বতেও আলোচনা হৈছিল বা মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাষণত সেই নিয়মীয়াকৰণৰ প্ৰসংগ অনাৰ পিছত সকলোৰে মুখত হাঁহি বিৰিঙিছিল, কিন্তু তাৰপিছত যিটো এটা নিয়ম দিলে, পে' প্ৰটেকশ্যন নিদিয়াকৈ তেওঁলোকে যি নিয়মীয়াকৰণৰ দিশটোলৈ লৈ গৈছে, সেইটো অত্যন্ত এটা গৰ্হিত কাৰ্য ৰাজ্য চৰকাৰখনৰ, আৰু যাৰ বিৰুদ্ধে আপোনালোকে প্ৰতিবাদ কৰিছে। ভাবেনে আপোনালোকে যে আপোনালোকে পে' প্ৰটেকশ্যন সহ নিয়মীয়াকৰণ হ'ব? প্ৰথমতে মই আপোনালোকৰ DA নিউজ প্লাছলৈ অশেষ ধন্যবাদ, আপোনালোক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাক এই সুবিধাখিনি দিয়াৰ বাবে। তো আজি আপোনালোকে আমাৰ ইতিমধ্যে উল্লেখ কৰিছে, সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ উদ্যোগত আজি বিশাল এখন শিক্ষক সমাৱেশ অনুষ্ঠিত হৈ গ'ল, আৰু সেই শিক্ষক সমাৱেশত অসমৰ প্ৰতিখন জিলাৰ পৰা, সংখ্যাটো ক'লে ইতিমধ্যে শিক্ষক আহিছে, আৰু সেই শিক্ষকখিনি আহি তেওঁলোকে তাতে মানে সন্মিলিতভাৱে তেখেতসকলে চৰকাৰলৈ এটা মেছেজ দিব বিচাৰিছে যে আমি নিয়মীয়াকৰণ মানি ল'ম, নিয়মীয়াকৰণৰ যি চৰকাৰী সিদ্ধান্ত, সেই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ, কিন্তু যিখিনি পদ্ধতিগত মানে কথা কৈছে তেখেতসকলে, পদ্ধতিৰ কথা যে বেতন সুৰক্ষা কোনো পদ্ধতি দিব নোৱাৰে, তাৰ বিপৰীতে মানে তাৰ বিৰুদ্ধে কিন্তু আজি শিক্ষক সমাজ তাতে একত্ৰিত হৈছে, আৰু সেই সমাৱেশস্থলীৰ পৰা আমি চৰকাৰলৈ আহ্বান ৰাখিব বিচাৰিছোঁ যে আমাক বেতন সুৰক্ষা সহ বিনা চৰ্তে আমাক নিয়মীয়াকৰণ কৰিব লাগে। এইকাৰণে চাওক, মানে আমাৰ কথাটো হ'ল যে আমি এই শিক্ষা ব্যৱস্থাত আহিছোঁ, আপোনালোকে সকলোৱে জানে যে চৰকাৰী শিক্ষা ব্যৱস্থাৰ উত্তৰণৰ বাবে, মানে চৰকাৰী শিক্ষা ব্যৱস্থাক উত্তৰণৰ চৰম শিখৰলৈ লৈ যাবলৈ আমাৰ টেট উত্তীৰ্ণ যিখিনি শিক্ষক, মানে আমি 2012 চনৰ পৰা পৰ্যায়ক্ৰমে আমাৰ নিয়মীয়া মানে শিক্ষক নিযুক্তি হৈ আছে সৰ্বশিক্ষাৰ অধীনত। তো আমি কিন্তু এটা কথা আমি মানে মনত ডাঠি মানে লৈছিলোঁ, আমি অন্তৰত আমি এই আশাটো বান্ধি লৈছিলোঁ যে আমি চৰকাৰী শিক্ষা ব্যৱস্থাটোক এটা এনেকুৱা এটা পৰ্যায়লৈ লৈ যাম য'ত যি পৰ্যায়ত অসমৰ শিক্ষা ব্যৱস্থা সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত চৰকাৰী শিক্ষা ব্যৱস্থা জিলিকি উঠিব। আৰু তাৰ কাৰণে কিন্তু আমি আমাৰ শিক্ষাগুৰুসকলে যোৱা সময়ছোৱাত কোনো ধৰণৰ মানে চেষ্টাৰ ত্ৰুটি কৰা নাই, আমি কিন্তু কৰি আহিছোঁ। কিন্তু আমি মাত্ৰ এটা কথা বিচাৰিছোঁ চৰকাৰৰ পৰা যে আমাৰ প্ৰাপ্যখিনি আদায় দিয়ক। যিটো বেতন সুৰক্ষাৰ কথা কৈছোঁ, আমি এনে কোৱা নাই, আইনগত দিশৰ পৰা শিক্ষাৰ অধিকাৰ আইনে কৈছে যে কোনো শিক্ষক কণ্ট্ৰেকচুৱেল বা ঠিকাভিত্তিক থাকিব নোৱাৰে, শিক্ষকসকলক নিয়মীয়াকৰণ কৰিব লাগিব, কোনো ধৰণৰ ডুৱেল কেডাৰ থাকিব নোৱাৰে। গতিকে আমি দাবী কৰিছোঁ যে আমাক প্ৰাথমিক শিক্ষা বিভাগৰ অধীনলৈ আনক, আমাক নিয়মীয়াকৰণ কৰক। প্ৰায় নিয়মীয়া কৰিছে, আমি সকলো চৰকাৰী সা সুবিধা পাই আছোঁ, কেৱল মাত্ৰ আমি বিচাৰিছোঁ যে আমাক নিয়মীয়াকৰণ কৰক আৰু বেতন সুৰক্ষা কৰক। গতিকে আজি এই সমাৱেশস্থলীত আমাৰ প্ৰতিবাদ নহয়, কিন্তু কোনো ধৰ্ণা কাৰ্যসূচী আমি হাতত লোৱা নাই। সিদিনা মুখ্যমন্ত্ৰী মহোদয়ৰ আলোচনাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে নিজে প্ৰেছত কৈছিলে যে শিক্ষকসকলক আমি এটা মানে তেওঁলোকক কথা কিছু কৈছোঁ, সেইটো তেওঁলোকে আলোচনা কৰি আমাক জনাব, তাৰপিছত আমি চৰকাৰী সিদ্ধান্ত দিম। গতিকে সেই মুখ্যমন্ত্ৰী মহোদয়ৰ সেই আহ্বানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি কিন্তু আজি আমি তাতে সমবেত হৈছোঁ, আৰু তাতে সৰ্বসন্মতভাৱে সিদ্ধান্ত হৈছে যে অসমৰ সকলো ঠিকাভিত্তিক শিক্ষক প্ৰাথমিক শিক্ষকে নিয়মীয়াকৰণ বিচাৰিছে, কিন্তু এইটো বিনা চৰ্তে বেতন সুৰক্ষা হ'ব লাগিব। গতিকে এই দাবীত আমি অটল আছোঁ, আৰু এই দাবী অটল থকাৰ লগতে আমি এতিয়াও আমি আশাবাদী যে যিজন আজিৰ অসমৰ মুখ্যমন্ত্ৰী, তেখেতৰ শিক্ষামন্ত্ৰিত্বৰ কালচোৱাত 2012 চনত নিযুক্তি নহয়, কেৱল মাত্ৰ নিযুক্তি নহয়, যে অসমৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে কিন্তু শিক্ষক নিযুক্তি হৈছিল। তাৰ বাবে আমি মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিন্তু আমি আজি তেখেত বিশ্বাস কৰে এতিয়াও হ'ব, আমি বিশ্বাস কৰোঁ, মানে এইকাৰণেই বিশ্বাস কৰোঁ যে এইটো আমাৰ প্ৰাপ্য, আইনগত দিশৰ পৰা আমি পাব লাগে। অসমৰ ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যই, আমাৰ চুবুৰীয়া ৰাজ্য মণিপুৰ, তেখেতসকলে ইনিচিয়েল ডেট অফ এপইণ্টমেণ্টৰ পৰা শিক্ষকসকলক তেওঁলোকে ৰেগুলাৰাইজেশ্যন কৰিছে,
আইনৰ দিশৰ পৰা শিক্ষাৰ অধিকাৰ আইনে আমাৰ কথা কৈছে, আমাৰ সপক্ষত কথা কৈছে। আমি 2013 চনৰ 1 এপ্ৰিলৰ পৰা আমি আৰপিৰ অধীনত দৰমহা পাই আছোঁ। গোটেই কথাখিনি সামৰি আজিৰ তাৰিখত কিন্তু আমি এটা এনেকুৱা পজিশ্যনত আছোঁ যে আমাৰ নিয়মীয়াকৰণ হ'ব, বিনা চৰ্তে বেতন সুৰক্ষা হ'ব। সেই কথাকেইটা মই যিকেইটা কথা ইতিমধ্যে উল্লেখ কৰিছোঁ যে এই কথাকেইটা কিমান গুৰুত্বপূৰ্ণ সেই কথা সকলোৱে অনুধাৱন কৰিব পাৰিছে যে পে' প্ৰটেকশ্যন নিদিয়াকৈ কিন্তু নিয়মীয়াকৰণ কৰিব বিচৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। মই দীপক কুমাৰ নাথ ডাঙৰীয়াৰ কাষলৈ আকৌ যাব বিচাৰিম আৰু লগতে আৰু কেইবাটাও কথা মই উল্লেখ কৰিব বিচাৰিম। দীপক কুমাৰ নাথ ডাঙৰীয়া, যে পূৰ্বতে আপুনি কৈছিল যে মুখ্যমন্ত্ৰীৰ সৈতে যিহেতু আলোচনা হৈছিল সেই মুহূৰ্তটোত প্ৰতিখন জিলাৰ পৰা 4গৰাকীকৈ প্ৰতিনিধিক নিমন্ত্ৰণ কৰা হৈছিল, আমন্ত্ৰণ জনাইছিল। তাৰ পাছত আমন্ত্ৰণ জনোৱাৰ পৰৱৰ্তী সময়ত এনে কি সিদ্ধান্ত হৈছিল যি সিদ্ধান্তৰ পিছত শিক্ষাগুৰুসকলে ভাত নোখোৱাকৈ নিশাৰ আহাৰ গ্ৰহণ নকৰাকৈ উভতি যাবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হ'ল? সিদ্ধান্ত মানে তেওঁ সিদ্ধান্তখিনি আমাক জনাইছিলে যে এনেকুৱা তেনেকুৱা হ'ব। আমি তেতিয়া আমাৰ শিক্ষক সতীৰ্থসকলে কৈছিলে পে' প্ৰটেকশ্যনৰ কথাটো বিশেষকৈ, আৰু মই নিজে স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৈছিলোঁ যে ছাৰ আপোনাৰ নেতৃত্বত 2012 চনত যি সপোন লৈ পেলাই আহিছিলোঁ আমি এই শিক্ষাৰ জগতখনলৈ, আৰু সেই সপোন আগুৱাই লৈ গৈ আছোঁ। এতিয়া যদি আপুনি এনেকুৱা এটা সিদ্ধান্ত দিয়ে তেতিয়াহ'লে আমাৰ সপোন থানবান হৈ যাব। আৰু মই এইটোও কৈছিলোঁ যে আমি এতিয়া পাৰ্চনেল লোন হওক যি নহওক আমি বেংকৰ লোন লৈ আমি কাম কৰিছোঁ, আৰু আমি কোনোদিন ভবা নাছিলোঁ যে আমাৰ পাই থকা পইচাখিনিও সময় নিয়মীয়াৰ নামত আমাৰ কমি যাব। তেতিয়া তেখেতে কিছু অকণমান টানকৈ কৈছে, টানকৈ ক'লেও আমি সেইখিনি মনত ধৰি থকা নাই, কাৰণ পিতৃ হিচাপে আমি ভাবিছোঁ তেখেতে আমাক কিবা এটা কথা কৈছে, তেখেতে ভিতৰত কি ভাবি পেলাই কথাখিনি কৈছে আমি নাজানো, কিন্তু তেখেতে সেইখিনি কথা আমাৰ গুৰুত্ব দিয়া নাই। গতিকে আমি সেই কথাটোত তেতিয়া দুখ পাইছোঁ। গতিকে আমি এই 11 বছৰে যি কাম কৰিছোঁ সেই কামৰ সেই মূল্য, সেই সেৱাৰ মূল্য তেওঁ নিশ্চয় দেৰিকৈ হ'লেও তেওঁ দিব। হয়তো আমি ভাবিছোঁ যে কিবা কাৰণত আমাক এতিয়া দিব পৰা নাই, কিবা টানকৈ কৈছে, কিবা বেয়াকৈ কৈছে, আমি সেইখিনি ধৰি থকাও নাই বা সহ্য আমি কৰিম। আমি শিক্ষক হিচাপে সহ্যৰ গুণটো আমি লৈ আহিছোঁ। কিন্তু তেখেতে সিদ্ধান্ত কিছুমান দিছে যে আমাক পে' প্ৰটেকশ্যন দিয়াটো সম্ভৱ নহয়, বিধি সলনি কৰিব লাগিব, বিত্তীয় বিধি। কিন্তু তেখেতৰ দিনত বিভিন্ন কাম কৰিছে। আমাৰ সভাটো আজি আমাৰ স্বয়ং সভাপতিও কৈছে যে তেখেতে যদি আইন সলনি কৰি তেখেতে যদি মাইক্ৰ' ফাইনেন্সৰ লোন মাফ কৰিব পাৰে, আৰু তেনেকুৱা ধৰণৰ যদি কিছুমান ৰাইজৰ হিতৰ কাৰণে কাম কৰিব পাৰে, আমি 11 বছৰ সেৱা আগবঢ়োৱা এই শিক্ষকসকলৰ কাৰণে এই মূল্যৰ বিনিময়ত তেখেতে কিয় আমাক প্ৰয়োজন হ'লে একদিনৰ ভিতৰত পাৰে, আপোনাৰ বিধানসভাত তেওঁৰ কৰ্তৃত্ব আছে, আইন সলনি কৰক, তেওঁ বিধি বনাওক, বিধি সলনি কৰক, কিন্তু আমাৰ 11 বছৰীয়া কৰ্মজীৱনৰ মূল্য দি পেলাই আমাক বেতন সুৰক্ষাসহ নিয়মীয়া কৰিব লাগে। এইটো আমাৰ দাবী। আৰু বহুকেইটা দাবী আপোনালোকৰ পূৰ্বৰে পৰা আছিল, কেৱল শেহতীয়াভাৱে নিয়মীয়াকৰণৰ প্ৰসংগটো আহি পৰিছে, কিন্তু তাৰ পূৰ্বতেও আপোনালোকৰ বহুত দাবী আছিল, যিবোৰ দাবী এতিয়াও কাৰ্যকৰী হোৱা নাই বুলি আপোনালোকৰ নেতৃত্বৰ তৰফৰ পৰা আপোনালোকে বিভিন্ন সময়ত উত্থাপন কৰি থাকে। সেইসমূহৰ ক্ষেত্ৰত কিবা আগবাঢ়িছে নে নাই? সেইসমূহৰ ক্ষেত্ৰত আমাৰ দাবী এটা আছিলে, আমাৰ সতীৰ্থ বহুত ইতিমধ্যে ঢুকাইছে, কিছুমান এক্সিডেণ্টত ঢুকাইছে, কিছুমান অসুখ বিসুখ হৈছে ঢুকাইছে। কিন্তু আমাৰ যি ৰেগুলাৰ শিক্ষকে ফেমিলি পেঞ্চন পায়, মানে কাৰোবাৰ কাৰ্যকাল 20 বছৰ থাকোঁতে যদি মানুহজন ঢুকাই গৈছে, কৰ্মচাৰীজন, তেওঁৰ ফেমিলিয়ে মানে তেওঁৰ পৰিবাৰে সেই বাকী আৰু 20 বছৰ যে বাকী থাকিল, সম্পূৰ্ণ দৰমহা, সম্পূৰ্ণ ইনক্ৰিমেণ্ট সহ যেনেকৈ বাঢ়িব লাগে তেনেকৈ বাঢ়ে আৰু পাই থাকে। গতিকে সেই ফেমিলি পেঞ্চনটো আমাক দিয়া নাই, কিন্তু তথাপিও এককালীন সাহাৰ্য এটা আমাক দিয়ে, কোনোবা ঢুকালে 5 লাখ টকা। কিন্তু মুখ্যমন্ত্ৰীয়ে সিদিনাখন সেই কথাটো কৈছে যে যিসকল SSত থাকিব বিচাৰে তেওঁলোকক মই ফেমিলি পেঞ্চনৰ নামত যিটো এককালীন সাহাৰ্য 5 লাখৰ পৰা 10 লাখ কৰি দিম। কিন্তু সেইটো কৰিলে সমস্যা সমাধান নহয়। আমাৰ তেনেকুৱা সমস্যা বহুত আছে, কিন্তু তেওঁ এপদ দুপদকৈ দিছে, আমাক যিখিনি দিছে তেওঁৱেই দিছে, কিন্তু তথাপিও এতিয়াও আমি সন্তোষজনক এটা স্থিতিত আমি উপনীত হ'বগৈ পৰা নাই। গতিকে তেনেকুৱা কিছুমান কথা এতিয়া আপোনালোকে অনুভৱ কৰিব। আমি ক'লে যিসকল ঢুকাই গৈছে সেইসকলৰ পৰিবাৰৰ এতিয়া ফেমিলিৰ ল'ৰা ছোৱালীৰ এটা অৱস্থা নাইকিয়া, পানীত হাঁহ নচৰা অৱস্থা হৈ গৈছে। গতিকে আমিও জানো শিক্ষক নহয়, আমাকো জানো আপুনিয়ে এপইণ্টমেণ্ট দিয়া নাই, গতিকে আমিও একেই কৰ্ম কৰা নাই জানো? আজিৰ দিনত টেট উত্তীৰ্ণ শিক্ষকসকলে কিমান দায়িত্ব পালন কৰিব লাগে, ইলেকশ্যনৰে হওক, NRCৰে হওক, বিভিন্ন ডিজিটেল কামেই হওক, প্ৰতিটো কামেই আমি কৰিব লাগে। গতিকে আমাক ইমান 11 বছৰ আমি কাম কৰিছোঁ, আমাক মানসিক নিৰ্যাতন আৰু নালাগে। মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ, যিখিনি আমাক পাবলৈ আছে আপুনি দিব পৰা ক্ষমতা আছে,
গতিকে আমাক সেইখিনি দি আমাক চিন্তামুক্ত কৰি শিক্ষাদান কৰিবলৈ দিয়ক। ঠিক আছে জিতু শৰ্মা ডাঙৰীয়া, আজিৰ প্ৰতিবাদৰ পিছত ভাবেনে আপোনালোকে যে এটা ভাল ফলাফল লাভ কৰিব? প্ৰতিবাদৰ শেষত কোনসমূহ সিদ্ধান্তৰ দ্বাৰা আপুনি এইটো ভাবিব পাৰে যে আন্দোলনটো বা সমাৱেশ ইতিবাচক হৈছে? হয়, এই ক্ষেত্ৰত আপোনাক এটা কথা আমি ক'ব পাৰোঁ যে আজি আমি যিসকল শিক্ষক প্ৰায় 10 সহস্ৰাধিক শিক্ষক তাত গোট খাইছোঁ, আমাৰ শিক্ষকসকলৰ যি একতা সেইটো নিশ্চয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰলৈ গৈছে বাৰ্তাটো যে আমাৰ শিক্ষক বৰ্তমান এটা স্থিতিত আছে। আমাৰ শিক্ষকসকলে যি দাবী জনাই আছে দাবীৰ পৰা অকণো আঁতৰি যোৱা নাই, কোনো আঁতৰি নাযায়ো। গতিকে আমি এই মেছেজটোৰ যোগেদি আমি মহামান্য মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা কথা আকৌ এবাৰ অনুৰোধ কৰিব আজিয়ে খুজিছোঁ যে ছাৰ আপুনি আমাক যিটো প্ৰাপ্য দিব সেই প্ৰাপ্য আমি বিচৰা ধৰণে আমাক দিবলৈ আপুনি যত্ন কৰক। তাৰ লগতে এটা কথা চাওক, এই দাবীটো অকল আমি জনোৱা নাই, মই অলপ আগত কৈ গ'লোঁ যে আমাৰ লগত আজি তাৰিখত অসম কৰ্মচাৰী পৰিষদ, অসম শিক্ষক সন্মিলনী, তাৰ লগত বিভিন্নজন বুদ্ধিজীৱী বিশিষ্ট ব্যক্তি সকলোৱে আহি আমাৰ লগত সহযোগিতা আগবঢ়াইছে। তেখেতসকলেও মুখ্যমন্ত্ৰী মহোদয়ক সবিনয় অনুৰোধ জনাইছে যে আমাৰ যি দাবী সেই দাবী প্ৰাপ্য আমি পাবলগীয়া, আমাৰ প্ৰাপ্য ন্যায্য প্ৰাপ্য, গতিকে সেই প্ৰাপ্য আমাক প্ৰদান কৰিব লাগে। সেয়েহে সেই ক্ষেত্ৰত আমাৰ যি বাৰ্তা সেই বাৰ্তা নিশ্চয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে পাইছে। তাৰ দ্বিতীয়তে এটা কথা চাওক, আজি আমি আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দই হওক বা আমি জিলা সমিতি যিসকল নেতৃত্বত আছোঁ, আজি আমাৰ এনেকুৱা দুখ লাগিছে, আজি এইহেন প্ৰখৰ ৰ'দত 10 সহস্ৰাধিক শিক্ষক সেইখন ফিল্ডত, উদয়ন কৃষ্টি সংঘৰ ফিল্ডত যিটো অৱস্থাত আজি 4 ঘণ্টা সময় একেথৰে বহি আছে, তেওঁলোকে কিহৰ আশাত বহি আছে সেইটো নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ে হৃদয়েৰে অনুধাৱন কৰিব পাৰিব, নিশ্চয় পাৰিব, আমাৰ বিশ্বাস আছে। তেখেতসকলে এটাই আশা বুকুত বান্ধি আহিছে যে যিকোনো উপায়েৰে তেখেতসকলৰ যিটো ন্যায্য প্ৰাপ্য সেইটো আজি আদায় হ'ব বা এই বাৰ্তাটো মুখ্যমন্ত্ৰী মহোদয়ক তেখেতসকলে দিব পাৰিব। এটা সুন্দৰ পৰিৱেশত আমি আজি সমাৱেশ অনুষ্ঠিত কৰিছোঁ আৰু অসমৰ বিভিন্ন ঠাই বিভিন্নজন লোকে আমাক এই ক্ষেত্ৰত সহমত আগবঢ়াইছে। আমিও আজি এই মুহূৰ্তত আপোনালোকৰ এই চেনেলৰ যোগেদি আমি তেখেতক পুনৰ এবাৰ অনুৰোধ কৰিছোঁ যে আজি তাত যিসকল শিক্ষক উপস্থিত আছে প্ৰত্যেকজন শিক্ষকৰ হুমুনিয়া ছাৰে অনুভৱ কৰক, মুখ্যমন্ত্ৰী মহোদয়ে অনুভৱ কৰক, শিক্ষামন্ত্ৰী মহোদয়ে অনুভৱ কৰক, অসম চৰকাৰে অনুভৱ কৰক। এই শিক্ষকসকলৰ মৰ্মবেদনা অনুভৱ কৰি আমাৰ যি প্ৰাপ্য সেই প্ৰাপ্য আমাক দিয়ক। আৰু তাৰ লগতে এটা কথা কৈছোঁ যে গত 11টা বছৰে সুদূৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন স্থানত আমাৰ শিক্ষকসকলে অক্লান্ত পৰিশ্ৰমেৰে শিক্ষাদান কৰিছে, শিশুসকলকে নতুনত্ব প্ৰদান কৰিছে শিক্ষাৰ উন্নতিৰ দিশত। সেইটো অসমৰ ৰাইজে নিশ্চয় স্বীকাৰ কৰি আমাক বিভিন্ন বাৰ্তা প্ৰেৰণ কৰিছে সময়ে সময়ে। সেয়েহে আমি সেই বাৰ্তা নিশ্চয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে পাইছে। তেখেতে আমাক নতুন যুগৰ সেনানী বুলি কৈছিল। যদি আমি নতুন যুগৰ সেনানী হয়, এই সেনানীসকলক তেখেতে এপইণ্টমেণ্ট দি থৈছিল আৰু আমাক যুদ্ধ কৰিবৰ বাবে সেনানীসকলক অন্ততঃ অসমৰ শিক্ষা ব্যৱস্থাক সৰ্বাংগীন উন্নতি দিশত আগবঢ়াই নিবৰ বাবে তেখেতে আমাৰ যি ন্যায্য প্ৰাপ্য সেয়া দিব বুলি আমি বুকুত আশা বান্ধি আমি ৰৈ আছোঁ। ধন্যবাদ। নয়নজ্যোতি বৰা ডাঙৰীয়া, বহুখিনি কথা ইতিমধ্যে জিতু শৰ্মা ডাঙৰীয়াও কৈছে, দীপক নাথ ডাঙৰীয়াও কৈছে, কিন্তু এতিয়া প্ৰসংগটো আহিছে যে আন্দোলনটো আপোনালোকে আগবঢ়াই নিছে, পূৰ্বতেও আপোনালোকে এনেকুৱা কিছুমান সমস্যাৰ সন্মুখীন হৈছিল শিক্ষা বিভাগৰ দ্বাৰা, শিক্ষা ক্ষেত্ৰ এপতেই হওক বা আন ক্ষেত্ৰতেই হওক, প্ৰত্যেকবাৰতে সমস্যাৰ সন্মুখীন হয়, কিন্তু আপোনালোকে সমস্যাটো মোকাবিলা কৰি আগবাঢ়ি থাকে। কিন্তু যেতিয়া আপোনালোকৰ জীৱনৰ লগত তেওঁলোকে আৰম্ভ কৰে কিবা এখন নাটক, যেতিয়া পে' প্ৰটেকশ্যন নিদিয়াকৈ নিয়মীয়াকৰণ কৰিম বুলি কৈ এই ল'ৰা ধেমালি কৰিবলৈ যায়, যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বতে কোৱা এটা কথা আৰু এতিয়া কোৱা এটা কথাৰ মাজত আকাশ পাতাল পাৰ্থক্যৰ সৃষ্টি হয়, যেতিয়া শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই শিক্ষকসকলক সন্মান কেনেদৰে কৰিব লাগে সেই সন্দৰ্ভত তেওঁৰ যি জ্ঞান বুলিয়ে কৈছোঁ, তেওঁৰ যি জ্ঞান, সেই জ্ঞানে কিমান দূৰ ঢুকি পাই অসমৰ জনতাই দেখিছে। আমি তেওঁক সমালোচনা কৰা নাই, কিন্তু সমালোচনাৰ প্ৰাক্ষণত এই কথাখিনি সংবাদ মাধ্যমৰ দৃষ্টিগোচৰ হৈছে আৰু যাৰ বাবে আমি শিক্ষাগুৰুৰ পক্ষত থাকি সেই কথাকেইটা কৈছোঁ। এতিয়া এই আন্দোলনটো এনেকুৱা এটা অৱস্থালৈ গৈ থকাৰ পাছত, এনেদৰে আগবাঢ়ি গৈ থকাৰ পাছত কি বুলি ভাবে আপোনালোকে যে ফলাফলটো আপোনালোকৰ পক্ষত আহিব নে হিমন্ত বিশ্ব শৰ্মাই নিজৰ স্থিতিতে অটল থাকিব? এতিয়া মই সেইটো প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে মই দীপক নাথ ছাৰে আপুনি যিটো সুধিলে তেখেতক যে আমি কি পালোঁ বা কি নাপালোঁ, মই দুটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমি 2016 চনত যেতিয়া আমাৰ পে ফিক্সেশ্যন বা পে কমিশ্যন আহিছিলে, তেতিয়া আমি 1.5 বছৰ এৰিয়াৰ নাপালোঁ। তাৰপিছত আমাৰ 20 চনত যেতিয়া আমাক নাপালোঁ, সেইটো নাপালোঁ। তাৰপিছত আমাৰ 20 চনত যেতিয়া আমাক ক'লে যে আমাক নিয়েৰটো ৰেগুলাৰেশ্যন কৰা হ'ব,
তাৰপিছত আমাক কোৱা হ'ল যে নিয়মীয়া শিক্ষকৰ সমাহাৰত আমি সকলো পাম, কিন্তু তাৰপিছত আমি 24 মাহ 25 মাহে আমি DA এৰিয়াৰ পৰা বঞ্চিত হৈ থাকিলোঁ। আমি বিভিন্ন ধৰণে প্ৰেছ মিটেই হওক বা স্মাৰকপত্ৰই হওক বহুত ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীও কৰিলোঁ, কিন্তু আজিলৈকে আমাৰ সেই 24 মাহৰ এৰিয়াৰটো আমি নাপালোঁ। তাৰমানে তেতিয়া ধৰক আপোনাৰ নৰ্মেল টিচাৰ বাকীসকল টিচাৰৰ যেতিয়া আছিলে 34%, আমাৰ DA আছিলে 17%, গতিকে আমি আধাত আছিলোঁ। আৰু তেনেকৈ আমি 2.5 বছৰ সময় 30 মাহ 30 মাহৰ পিছত 2023 চনৰ এপ্ৰিল মাহৰ পৰা আমাক সেইটো লেভেলটো মিলাই দিলে। 22 এপ্ৰিলৰ পৰা, তাৰ আগৰখিনি কিন্তু আমি এতিয়াও নাপালোঁ। গতিকে আমি বিভিন্ন সময়ত আমি বহুত ক্ষতিৰ সন্মুখীন হৈ আছোঁ, আৰু আমাক ৰেগুলাইজেশ্যন নকৰাৰ কাৰণে হয়তো আমি ভাবিছোঁ যে আমি সিমানখিনি বস্তু আমি হেৰুৱাবলগীয়া হৈছে। আমি এতিয়াও 2020 চনৰ যিটো কেবিনেট ডিচিশ্যন, সেই ডিচিশ্যনত থকা কামখিনি যিখিনি তেখেতলোকে মানে কৈছিলে আমাক ডকুমেণ্টছত, কিন্তু সেই বস্তুখিনি এতিয়াও ডকুমেণ্টছতে আছে, প্ৰেক্টিকেলি সেই বস্তুটো কোনো ইমপ্লিমেণ্ট হোৱা নাই। আৰু তাৰ উপৰিও আৰু আমাৰ যিখিনি আপোনাৰ আমাৰ পে' ফিক্সেশ্যনৰ 2000 আমি যেতিয়া সৰ্বশিক্ষাত প্ৰথমতে আমি স্কেল পাইছিলোঁ, তেতিয়া আমাৰ ফিক্সেশ্যনত অলপ আখুৱা আছিলে, আৰু সেই আখুৱাখিনি হোৱাৰ কাৰণে এতিয়া আমি প্ৰত্যেকজন টিচাৰে আমাৰ সেই সময়ত এপইণ্টমেণ্ট হোৱা ৰেগুলাৰ টিচাৰতকৈ আমি 7-8 হাজাৰ টকা এতিয়াও কম প্ৰতি মাহে প্ৰতিজন শিক্ষকে কমকৈ পাই আছোঁ। গতিকে সেইখিনি আখুৱা আছে, সেইখিনিও আমি মানে বিচাৰোঁ। এৰিয়াৰখিনিও আমাক সেইদিনা মুখ্যমন্ত্ৰী মহোদয়ক সোধা হৈছিলে এৰিয়াৰখিনি, তেখেতে একেৰাহে আমাক সেইখিনি নিদিওঁ বুলি ক'লে, নোৱাৰি দিব বুলি ক'লে। গতিকে আমি আৰু সেইদিনাখন মিটিংখনত ময়ো আছিলোঁ, আৰু আমাৰ শিক্ষকসকলে তেখেতক প্ৰশ্নও সুধিছিলে, আৰু তেখেতে বাৰে বাৰে কৈছিলে যে মোক আপোনালোকে প্ৰশ্ন নকৰিব বা আপোনালোকে অনুৰোধ নকৰিব। আমি ৰিকুৱেষ্ট কৰিছিলোঁ, তেখেতে কৈছিলে যে অনুৰোধ নকৰিব, মই আপোনালোকক মাতি আনিছোঁ, গতিকে মই মোৰ ফালৰ পৰা যিখিনি কথা ক'বলগীয়া আছে ক'ম। আৰু আমাৰ শিক্ষকসকলে বাৰে বাৰে তেখেতক কৈছিলে, পইণ্ট দিছিলে, কিন্তু তেখেতে কোনো কথা মানে সেইদিনাখন শুনাৰ হেৰিয়াত নাছিলে, যাৰ বাবে আজি 10,000 শিক্ষাগুৰু একত্ৰিত হ'বলগীয়া হ'ল। এই কথাকেইটা অত্যন্ত গুৰুত্বপূৰ্ণ। বহুখিনি কথা আমি পাতিলোঁ। শিক্ষাগুৰুসকলক আলোচনালৈ মাতি শিক্ষাগুৰুক কথা ক'বলৈ নিদিয়ে, ক'লেও এনেকুৱা অৱস্থাৰ সৃষ্টি হয় যে শিক্ষাগুৰুক তাৰ পৰা কথা কোৱাৰ পৰা বঞ্চিত কৰিলে। সেই কথাখিনি এনেকুৱা নহয় যে তাৰ পৰৱৰ্তী সময়তে আজি আন্দোলন কৰিবলগীয়া হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে নুশুনাৰ বাবেই কৰিবলগীয়া হ'ল। যদি সেইদিনা প্ৰতিশ্ৰুতি দিলেহেঁতেন যে কৰিম, যদি ক'লেহেঁতেন যে পে' প্ৰটেকশ্যন সহ নিয়মীয়াকৰণ কৰিম, যদি ক'লেহেঁতেন এৰিয়াৰ কথা ক'লেহেঁতেন, যদি সেয়া নিদিওঁ বুলি নকৈ যদি দিম বুলি ক'লেহেঁতেন, যদি সমস্যাখিনিৰ সমাধান কৰিম বুলি ক'লেহেঁতেন, আজি সেই 10,000 শিক্ষাগুৰু বিদ্যালয় এৰি আজি এনেদৰে একত্ৰিত হ'বলগীয়া নহ'লহেঁতেন গুৱাহাটী মহানগৰীত। তাৰ পাছত আজিৰ দিনটোত এই কথাখিনি প্ৰসংগলৈ আহিছে। গতিকে সেই তাৰ নয়নজ্যোতি বৰা ডাঙৰীয়াই কথাখিনি কোৱাৰ পৰৱৰ্তী সময়ত, সেই কথাখিনিৰ পৰৱৰ্তী সময়ত মই যদি আপোনাক সোধোঁ যে সেইদিনাৰ আলোচনা যিহেতু সফল নহ'ল, মুখ্যমন্ত্ৰীগৰাকীয়ে ক'বলৈ নিদিলে, আমুক কৰিলে, সেই কথাখিনি যিহেতু আমিও গম পাইছোঁ বা সংবাদ মাধ্যমৰ ব্যক্তি হিচাপে ভিতৰলৈ মোবাইল নিবলৈ দিয়া হৈছিল নে নাই হোৱা, বা মোবাইল কেনেদৰে বন্ধ ৰখা হৈছিল, বা কেনেদৰে শিক্ষাগুৰুসকল অসন্তুষ্ট হৈছিল, সেই সকলোবোৰ কথা সকলোৱে গম পায়, আৰু সেয়া দিনৰ পোহৰৰ দৰে সকলো স্পষ্ট হৈ পৰিছে। এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ইমানবোৰৰ পাছত, আজিৰ আন্দোলনটোৰ পিছত যদিহে আকৌ সমাধান নকৰে, আপোনালোকৰ পে' প্ৰটেকশ্যন নিদিয়ে, যদি আপোনালোকক দুভাগ কৰে, ষ্টেট পুলৰ সকলক দুভাগ কৰে, সৰ্বশিক্ষাসকলৰ মাজত যদি দুভাগ কৰিবলৈ চেষ্টা কৰে, তেতিয়া কি হ'ব বা তেতিয়া কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে? প্ৰথম কথা হ'ল, আমাৰ সদৌ অসম প্ৰাথমিক উত্তীৰ্ণ শিক্ষক সমাজে আমি কেতিয়াও বিভাজন নিবিচাৰোঁ। আমি সৰ্বশিক্ষাৰ অধীনত কাম কৰি থকা বা ষ্টেট পুলো আমি যিটো কৈছিলোঁ, আজি যেনিবা তেওঁলোকৰ কেন্দ্ৰীয় সমিতিয়ে এটা বেলেগ সিদ্ধান্ত ল'লে, কিন্তু আজিৰ তাৰিখতো কিন্তু আমি কি বিচাৰিছোঁ, কেৱল 2012 বুলি নহয়, আজিৰ তাৰিখলৈকে সমগ্ৰ শিক্ষাৰ অধীনত নিযুক্তিপ্ৰাপ্ত প্ৰতিগৰাকী শিক্ষকে বা শিক্ষাগুৰুৱে তেওঁলোকৰ ন্যায্য প্ৰাপ্যখিনি আদায় পাব লাগে। মানে বেতন সুৰক্ষা সকলোৱে পাব লাগে। যদি কোনোবাই 2021 চনতো তেওঁ নিয়মীয়াকৰণকে তেওঁ নিযুক্তিপ্ৰাপ্ত হৈছে, নিযুক্তি পাইছে, তেওঁৰ ক্ষেত্ৰতো আমি মানে এটকা হ'লেও আমি কাৰো মানে লছ হোৱাটো আমি নিবিচাৰোঁ। এইটো সদৌ অসম প্ৰাথমিক উত্তীৰ্ণ শিক্ষক সমাজৰ স্পষ্ট কথা। আমি সকলোৰে বাবে যুঁজি আছোঁ, সংগ্ৰাম কৰি আছোঁ, আগলৈ আমি কৰি যাম। এতিয়া মুখ্যমন্ত্ৰীৰ সভাত যিখিনি কথা ক'লে আপোনালোকে সংবাদ মাধ্যমে গোটেই কথাখিনি গম পায়। তো সিদিনাৰ সভাখনত মানে মোবাইল নিব নিদিয়া, কিবা নিদিয়া, ছিকিউৰিটি সংক্ৰান্তীয় যিখিনি কথা, সেই গোটেই কথাখিনিত আমাৰ কোনো আপত্তি নাছিল আচলতে। তেখেত আমাৰ মুখ্যমন্ত্ৰী, তেখেতৰ ছিকিউৰিটি যেনেকৈ তেখেতৰ ছিকিউৰিটি মানে বাহিনীৰ কাৰণে ইম্পৰ্টেণ্ট, ঠিক তেনেকৈ কিন্তু
আমাৰ শিক্ষকসকলৰ বাবেও কিন্তু মুখ্যমন্ত্ৰী মহোদয়ৰ ছিকিউৰিটিটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। গতিকে তেখেতসকলে যেনেকৈ কৈছিল ঠিক তেনেকৈ আমি সিদিনাৰ সভাস্থলীত আমি সহযোগ কৰি গৈছিলোঁ। কোনো ধৰণৰ ভিডিঅ' ৰেকৰ্ডিং মোবাইল অফ কৰি থৈছিলোঁ, নট অনলি চাইলেণ্ট, অফ মুডত আমি সকলোৱে ৰাখিছিলোঁ। আৰু আমি অতি আশাবাদী আছিলোঁ যে অন্ততঃ এইবাৰ মুখ্যমন্ত্ৰী, আমি যোৱা সময়ছোৱাত সকলোৱে বিচাৰিছিলোঁ যে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত অন্ততঃ আমি এবাৰ মুখামুখিকৈ কথা পাতিবলৈ সুযোগ পাব লাগে। আৰু যিদিনাখন মানে তেখেতে আমাক মাতিছিলে, মানে অসমৰ প্ৰতিখন জিলাৰ পৰা আমাৰ সমগ্ৰ শিক্ষাৰ 4গৰাকী আৰু ষ্টেট পুলৰ 4গৰাকীক মানে মাতিছিলে, আমি অতি আশাবাদী আছিলোঁ। আমাৰ ইমান ভাল লাগি গৈছিল, লগে লগে আমি মানে সভা আৰম্ভ কৰি দিছিলোঁ আমাৰ সংগঠনৰ, যে মুখ্যমন্ত্ৰী মহোদয়ে মাতিছে যেতিয়া অন্ততঃ আমি মনৰ কথাবোৰ ভালকৈ ক'ব পাৰিম। আৰু তেখেতে অন্ততঃ এটা পজিটিভ মন লৈ সিদিনা আমাৰ ওচৰলৈ নিশ্চয় আহিব। কিন্তু সেই গোটেই কথাখিনিত ঘৰ ক'ত? মোৰ ঘৰ মানে ৰঙিয়াত, মোৰ চাকৰি বৰপেটা। হয়, বৰপেটালৈ কেনেকৈ গুচি গ'ল? মানে আহিছিলে আনন্দত বৰপেটালৈ? আমি মানে যোনে ধৰক কোনোবাই ট্ৰেইনত আহিছে, কোনোবাই নিজাকৈ পইচা পাতি খৰচ কৰি। মনটো কেনেকুৱা লাগিলে যে আহোঁতে আনন্দত আহিলে, যাওঁতে? সঁচাকৈ বহুত বেয়া লাগিছে। তাৰমানে বেয়া এইকাৰণে লাগিছে যে যিজন মুখ্যমন্ত্ৰীৰ ওচৰত আমি অত্যন্ত আশাবাদী, তেখেতৰ দক্ষতা সম্পৰ্কততো আমাৰ কোনো সন্দেহ নাই। তেখেতে চৰকাৰী শিক্ষা ব্যৱস্থাৰ উত্তৰণৰ কথা কয়, যিটো কথা মই আপোনাক ক'লোঁ যে আমিও বিচাৰোঁ, আজিৰ তাৰিখতো মনে প্ৰাণে বিচাৰোঁ, আমাৰ অন্তৰে কান্দে যে শ্ৰেণীকোঠাৰ পৰা আমি আন্দোলন, ৰাজপথলৈ আমি আহিব কেতিয়াও নিবিচাৰোঁ। আমি শ্ৰেণীকোঠাত থাকি ভাল পাওঁ, ল'ৰা ছোৱালীৰ লগত থাকি ভাল পাওঁ, সময় কটাই ভাল পাওঁ, আমি তেওঁলোকক শিক্ষাদান কৰি ভাল পাওঁ। দেশৰ ভৱিষ্যত সুৰক্ষাৰ ছাত্ৰ ছাত্ৰীসকলক মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ কামত আমি একান্তভাৱে ব্ৰতী হৈ আছোঁ। গতিকে আমি কেতিয়াও নিবিচাৰোঁ এনেকুৱা এটা পৰিস্থিতি হওক য'ত শিক্ষকে শ্ৰেণীকোঠা এৰি ৰাজপথলৈ আহক। গতিকে শেষত মুখ্যমন্ত্ৰীগৰাকী কি আহ্বান? আমি মুখ্যমন্ত্ৰীগৰাকী আজি আপোনাৰ এই নিউজ চেনেলৰ জৰিয়তে আমি আজিও আশাবাদী। সেইকাৰণে কিন্তু আমাৰ আজি শিক্ষক সমাৱেশ কোনো প্ৰতিবাদী ধৰ্ণা নহয়। আপুনি যিটো কথা কৈছে যে সিদিনাৰ সভাৰ পিছত হয় আমাৰ দুখ লাগিছিলে, আমাৰ অন্তৰখনে মানে বহুত দুখ পাইছিল, কিন্তু তথাপিও কিন্তু আমি আজিৰ তাৰিখতো আশাবাদী। বিভাগ তথা চৰকাৰ, বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি আশাবাদী। তেখেতক আপোনাৰ জৰিয়তে অসমৰ ৰাইজক সাক্ষী কৰি আমি আমাৰ সদৌ অসম প্ৰাথমিক শিক্ষক সমাজৰ হৈ, সমগ্ৰ ঠিকাভিত্তিক শিক্ষকৰ হৈ আমি তেখেতক আহ্বান ৰাখিম, অনুৰোধ জনাম যে আমাৰ শ্ৰমৰ মৰ্যাদা আমাক দিয়ক। নয়নজ্যোতি বৰা ডাঙৰীয়া, শেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কি আহ্বান জনাব, ৰাজ্য চৰকাৰক কি আহ্বান জনাব? আমিতো তেখেতক সদায় আহ্বান জনাই আছোঁ, কিন্তু আমি যিটো সঁহাৰি পাব লাগিছিলে, আশা কৰিছিলোঁ, সেইমতে আমি নাপালোঁ। গতিকে আমি পুনৰ তেখেতক অনুৰোধ জনাইছোঁ আৰু আশা কৰিছোঁ যে তেখেতে আমাৰ প্ৰতি সঁচাকৈ সদিচ্ছা প্ৰদৰ্শন কৰিব আৰু আমাৰ সমস্যাসমূহ স্থায়ীভাৱে সমাধান কৰি আকৌ দুভাগ নকৰি আকৌ একেলগে কৰি পেলাই গোটেইখিনিকে যাতে এই সমস্যাটো তেখেতে এটা মানে পজিটিভ ছেটেলমেণ্ট দিয়ে, তাকে আমি আশা কৰিছোঁ। জিতু শৰ্মা ডাঙৰীয়া, শেষত কি আহ্বান? শেষত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে অসম চৰকাৰক আমি এটাই অনুৰোধ জনাইছোঁ যে আমি কোনো পাব নলগীয়া বস্তু বিচৰা নাই। এয়া আমাৰ দাবী যদিও সেইটো কোনো নজনা দাবী নহয়, সকলোৱে জনা এটা দাবী। গতিকে আমি সদৌ শেষত আপোনালোকৰ যোগেদি অসম চৰকাৰক তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এটা নিবেদন জনালোঁ যে আমি যি ন্যায্য প্ৰাপ্য আমাৰ বিচাৰিছোঁ, এই প্ৰাপ্য দি আমাক এক সৰ্বাংগ সুন্দৰ দিশেৰে অসমৰ কণ কণ শিশুসকলৰ ভৱিষ্যত শিক্ষাৰ বুনিয়াদ গঢ়িবৰ কাৰণে আমাক সুস্থ সবল মন এটা প্ৰদান কৰক, আমাৰ শক্তি বৃদ্ধি কৰক, ইয়াকেই জনাইছোঁ। দীপক কুমাৰ নাথ ডাঙৰীয়া, শেষত মই এইটোৱেই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিম, আমি যিটো দাবী কৰিছোঁ আচলতে এতিয়া দাবী হৈ থকা নাই, 11 বছৰৰ পিছত সেয়া আমাৰ সাংবিধানিক অধিকাৰ। আমাৰ সেই সাংবিধানিক অধিকাৰ, সাংবিধানিক প্ৰাপ্যখিনি আমাক দিব লাগে। আৰু আমাৰ আজি সমাৱেশত দুটা সিদ্ধান্ত হৈছে, গতিকে মুখ্যমন্ত্ৰী মহোদয়লৈ সেইটোও জনাইছোঁ যে আমাৰ যদি দাবী পূৰণ নহয় বা আপুনি যদি আমাৰ পক্ষে চিন্তা নকৰে, তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত আমি শিক্ষকসকলে এইটো সিদ্ধান্ত কৰিছোঁ যে আমি যিখিনি ডিজিটেল কাম শিক্ষা জগতৰ কাৰণে বা স্কুলত বা বিদ্যালয়ত বা অফিচিয়েলি যিখিনি কাম কৰিব লাগে আমি সেইখিনি বৰ্জন কৰিম। আৰু আমি প্ৰয়োজন হ'লে আমি আহি থকা গুণোৎসৱো আমি বৰ্জন কৰিবলৈ
প্ৰস্তুত হ'ম বুলি আজিৰ সভাই সমাৱেশৰ সিদ্ধান্ত লৈছে গতিকে যদিও আমি সেই সিদ্ধান্তসমূহ লৈছোঁ বাধ্য হৈ লৈছোঁ গতিকে তেনেকুৱা এটা চিটুৱেশ্যন বা তেনেকুৱা এটা পৰিস্থিতিলৈ যাতে নাযায় আপুনি মুখ্যমন্ত্ৰী মহোদয় আপুনি এইখিনি চাব গতিকে আমাৰ সাংবিধানিক অধিকাৰ বুলি ভাবি আমাৰ প্ৰাপ্যখিনি সোনকালে দিয়ক এই কথাকেইটা কিমান গুৰুত্বপূৰ্ণ আৰু কেনেদৰে অনুধাৱন কৰাটো প্ৰয়োজন ৰাজ্য চৰকাৰৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ বাবে সকলোৱে বুজি উঠিছে শিক্ষাগুৰুসকলৰ যিখিনি দাবী সেই দাবীখিনি পূৰণ কৰাটো কিমান দূৰ যুক্তিসংগত তেওঁলোকে নিজৰ প্ৰাপ্য বিচাৰিছে তেওঁলোকৰ নিজৰ শ্ৰমৰ মূল্য বিচাৰিছে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পকেটৰ পৰা তেওঁলোকে ধন বিচৰা নাই নিজৰ প্ৰাপ্য বিচাৰিছে নিজৰ মূল্য বিচাৰিছে আৰু সেই মূল্যক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা ৰাজ্য চৰকাৰে বা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই সুন্দৰভাৱে সিদ্ধান্ত গ্ৰহণ কৰি তেওঁলোকৰ যি আশা তেওঁলোকৰ যি প্ৰাপ্য তেওঁলোকৰ যি দাবী তেওঁলোকৰ যি অনুৰোধ তেওঁলোকৰ যি আহ্বান তেওঁলোকৰ যি পাবলগীয়া সকলোখিনি যাতে গুৰুত্ব সহকাৰে লৈ আগবঢ়াই নিবলৈ চেষ্টা কৰে অসমৰ চৰকাৰী শিক্ষাখণ্ডক সেয়াও আমিও আহ্বান জনাইছোঁ কিয়নো অসমৰ চৰকাৰী শিক্ষাখণ্ডত যিটো সময়ত প্ৰশ্নৰ সৃষ্টি হয় যে চৰকাৰী শিক্ষা বেয়াৰ দিশলৈ গৈছে সেই সময়ত নতুন যুগৰ সেনানী বুলি কৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিযুক্তি দিছিল তেতোতীৰ্ণ শিক্ষাগুৰুসকলক তাৰ পাছত শিক্ষাৰ মান উন্নত হৈছে নে নাই গুণোৎসৱৰ জৰিয়তে প্ৰমাণো কৰিছে তাৰ পাছতো মুখ্যমন্ত্ৰীগৰাকীয়ে এনেধৰণৰ পে প্ৰটেকশ্যন নিদিয়াকৈ নিয়মীয়াকৰণ কৰিম বুলি কোৱাটো কোনো কাৰণতে যুক্তিসংগত হ'ব নোৱাৰে আন্দোলন হৈ গৈছে আকৌ ঘোষণা কৰিছে আকৌ প্ৰস্তাৱ লৈছে গতিকে ইমান এটা পৰ্যায়লৈ অসমৰ ছাত্ৰ ছাত্ৰীসকলক যাবলৈ নিদিব অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত এটা বেয়া দিশলৈ যাবলৈ নিদিব কিয়নো শিক্ষাগুৰু যেতিয়া শ্ৰেণীকোঠাত নাথাকি ৰাজপথত থাকিব অসমৰ ছাত্ৰ ছাত্ৰীৰহে এটা বেয়া দিন আহিব সেয়া সকলোৱে বুজি উঠিছে গতিকে এই মুহূৰ্তত আমি সেয়াই আহ্বান জনাইছোঁ আৰু ইয়াৰ লগে লগে এই অনুষ্ঠানৰ পৰা মই বিদায় লৈছোঁ ধন্যবাদ